চোৰাং গৰুৰ ৰমৰমীয়া বেহা, দৈনিক সৰবৰাহ চোৰাং চাউল, কুম্ভকৰ্ণৰ নিদ্ৰাত ধুবুৰী জিলা প্ৰশাসন। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত ধুবুৰী। পূৰ্বেও গৰুৰ চোৰাং সৰবৰাহৰ বাতৰি তথ্য সহকাৰে সম্প্ৰচাৰ হৈছিল ভিজন প্ৰাগত। স্থলপথ কিংবা জলপথ, আৰক্ষীৰ পৰা বাচিবলৈ যিকোনো উপায় অৱলম্বন সৰবৰাহকাৰী। স্থলপথেৰে আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত এইবাৰ বাছি লৈছে জলপথ। ব্ৰহ্মপুত্ৰ আৰু কেইখনমান উপনৈৰে নিৰ্বিঘ্নে বাংলাদেশ কিংবা স্থানীয় কিছুমান নিৰ্দিষ্ট স্থানলৈ গৰু সৰবৰাহ কৰি আহিছে গৰু মাফিয়াই। নীৰৱ জিলা প্ৰশাসনৰ, চাপৰ, বিলাচীপাৰা, গৌৰীপুৰ কিংবা ধুবুৰী প্ৰশাসন। শ্ৰমিকৰ বাদে গ্ৰেপ্তাৰ নহল কোনো গো মাফিয়া। মন কৰক এই দৃশ্যলৈ, যন্ত্ৰচালিত নাৱেৰে সৰবৰাহ কৰা হৈছে গোধন। ব্ৰহ্মপুত্ৰৰ লগতে একাংশ উপনৈৰে দৈনিক সৰবৰাহ হয় গোধনৰ লগতে চোৰাং চাউল। নদী পথেতে ৰাতিপুৱা 7-8 বজাত নদী পথেৰে অপেন গৰু ম'হ আৰু চোৰাং চাউল সৰবৰাহ হৈ আছে। এইবিলাক চাউলবিলাক একেবাৰে কাঠালদি, নাৰেলগা, আপোনাৰ চুৱাপাতা, বাবুৰহাট, বিভিন্ন নদী মানে ঘাটত, পাৰ ঘাটত, তাৰ পৰা নাৱেৰে বিদেশলৈ বাংলাদেশলৈ যোৱা হৈছে। স্থলপথেৰে বিভিন্ন কৌশলেৰে গোধন সৰবৰাহ কৰি কিছুসংখ্যক শ্ৰমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এজনো মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ধুবুৰী জিলা প্ৰশাসন। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গো মাফিয়াই দৈনিক অব্যাহত ৰাখিছে গোধনৰ অবৈধ চোৰাং বেহা। এইসমূহ দেখি শুনিও নীৰৱ প্ৰশাসন। এনেদৰে অব্যাহত আছে গৰু মাফিয়াৰ চোৰাং সৰবৰাহ। এই ক্ষেত্ৰত পুলিচ বিভাগ বা প্ৰশাসন যন্ত্ৰ একেবাৰে ব্যৰ্থ হৈছে। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম গৰু আৰু চাউল সৰবৰাহত কোন কোন জড়িত আছে। ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।